ভাদৰ শেষত আহিনৰ পহিলাত। অকণমান দেৰিয়েই হ'ল। নাঙল ধোৱা পিঠা খোৱাৰ এটা নিয়ম আছিলে। গাঁৱত হাল কোৰ বাই ভূঁই ৰুই শেষ হোৱাৰ পাছতেই আমি নাঙল ধোৱা পিঠা বনাওঁ প্ৰতি ঘৰে ঘৰে। সেই পৰম্পৰাৰে এইবাৰো আমি নাঙল ধোৱা পিঠা কেইটামান সাজিবলৈ দুয়োজনে যো-জা কৰিলোঁ। পিঠাকেইটা ৰুটি বনোৱা আটাখিনিতকৈ অকণমান ঢিলাকৈ মাৰিব লাগে, যিহেতু তেতিয়া খাবলৈ কোমল হয়। কলপাত কিখিলা জুইত সেকি ল'লোঁ, নহ'লে চনকা যে ফাটি যাব পাৰে। মুঠি মুঠি কৰি এটুকুৰা টুকুৰা কলপাত কৰি তাতে পিঠাখিনি সাজি গ'লোঁ। এওঁ কলপাতৰে টঙাল উলিয়াই লৈ পিঠাকেইটা বান্ধি দিলে। ভালেমানকেইটা পিঠা হৈছে এইবাৰ, অলপমান চাউল বেছিকৈ লৈছিলোঁ।